নমস্কাৰ, মই আছো লক্ষ্ণৌত। উত্তৰ প্ৰদেশৰ গোমতী নদীৰ কিনাৰত থকা এখন চহৰ হৈছে লক্ষ্ণৌ, য'ত নবাবসকলে শাসন কৰিছিল বাবে ইয়াক নবাবকা চেহেৰ বুলিও কোৱা হয়। আজি লক্ষ্ণৌৰ টুৰিষ্ট প্লেচবিলাকৰ ভিতৰত এটা এনেকুৱা বিশেষ ঠাইত আছো, য'ত 1857ত হোৱা প্ৰথম স্বাধীনতা আন্দোলনৰ প্ৰথম আৰম্ভণি ইয়াৰ পৰাই হৈছিল, মানে চিপাহী বিদ্ৰোহৰ আৰম্ভণি। এইটো হৈছে ব্ৰিটিছ ৰেচিডেন্সি। ইয়ালৈ সোমোৱা গেটতে টিকেট কাটিব লাগে 25 টকাকৈ, আৰু শুকুৰবাৰে ই বন্ধ থাকে। বাকী দিনবোৰত 9টা পৰা 5টালৈকে খোলা থাকে সদায়। এয়া সোমাই আহিছোঁ, গেটতে চেক কৰে বেগত কি নিছোঁ, আৰু খোৱা বস্তু ভিতৰলৈ এলাও নকৰে। এই ৰেচিডেন্সিটোৰ ভিতৰত নবাবসকলে বনোৱা বিল্ডিং আৰু ইংৰাজসকলে বনোৱা বিল্ডিং দুইটাৰে সংমিশ্ৰণ দেখা পাব। কাৰণ লক্ষ্ণৌৰ যেতিয়া নবাব চুজাউদ্দৌলাই বক্সাৰ যুদ্ধত হাৰিছিল, তেতিয়া ইংৰাজৰ লগত সন্ধি স্বাক্ষৰ কৰাৰ কাৰণে মিলাই মিলি অলপ চলিবলগীয়া হৈছিল। সেইবাবে আছফুদ্দৌলায়ে 1775 চনত এই ৰেচিডেন্সি বনোৱাইছিল। আৰু এইখন হৈছে মূল গেটখন। এইখন নাম হৈছে বাইলিগাৰ্ড গেট। এই গেটখন ছাদত আলী খানে সেই সময়ৰ ৰেচিডেন্সিৰ কেপ্টেইন জন বাইলিৰ নামত বনোৱাইছিল। এই ৰেচিডেন্সিত সেই সময়ত ব্ৰিটিছৰ মূল অধিকাৰীসকল আছিলে। ইয়াত ৰেচিডেন্সিৰ সম্পূৰ্ণ ডিটেইলছ দি থোৱা আছে, ক'ত কি আছিলে। ৰেচিডেন্সিলৈ সোমাই যাওঁতে বাওঁহাতেই পাব ডক্টৰ ফেৰেছ হাউচটো। তেওঁ সেই সময়ত চাৰ্জন আছিলে। এইটো মই দেখাই দিছোঁ অলপ। এইটো ঘৰটো দেখিছেনে? এইটো তেওঁৰ ঘৰ আছিলে। এই বিল্ডিংটোৰ অপজিট ছাইডে, মানে ৰাইট ছাইডে সোমাই যাওঁতে সেইটো প্ৰথম যোনটো বিল্ডিং পায়, সেইটো ট্ৰেজাৰী বিল্ডিং আছিলে। ইয়াতে ব্ৰিটিছৰ মানে যিবিলাক সম্পদ আছিলে সেইবিলাক ৰাখিছিলে। আৰু যেতিয়া চিপাহী বিদ্ৰোহৰ আৰম্ভণি হৈছিল, তেতিয়া ব্ৰিটিছে এই ঘৰবোৰত গুলি বনাবলৈ লৈছিল। আৰু এইজোপা দেখিছেনে, ইমান ডাঙৰ নিম গছ নহয়। নিম গছবোৰ বাহিৰত এইকাৰণে ৰোৱা হয়, কাৰণ গৰমবোৰ বহুত বেছি ন, সেইকাৰণে নিম গছে ঠাণ্ডা বতাহটো দিয়ে কাৰণে ইমান ডাঙৰ হৈ গৈছে নিম গছ। কিন্তু আমাৰ অসমত ইমান ডাঙৰ নিম নহয়। আৰু এইটো দেখিছেনে, বেনকুইটিং হল। এই হলটো ব্ৰিটিছ ৰেচিডেন্সিৰ আটাইতকৈ ধুনীয়া হল বুলি উল্লেখ আছে। এই হলটোত সেই সময়ত ফাংচনবোৰ পতা হৈছিল, আৰু তাত যিবোৰ বস্তু ইউজ কৰিছিল একদম হাই কোৱালিটিৰ, মানে বহুত ধুনীয়া ধুনীয়া বস্তু ব্যৱহাৰ কৰিছিলে। এই ৰেচিডেন্সি এৰিয়াটো, মানে বাউণ্ডেৰীটো বহুত ডাঙৰ হয়, সেইকাৰণে হাতত অলপ টাইম লৈ যাব। আৰু বহুত বেছি গৰমত ফুৰিবলৈ অকণমান দিগদাৰ হয়। মোৰ হাতত অকণমান টাইমটো কম আছিলে, আৰু বেছি গৰম আছিলে, সেইবাবে মই সম্পূৰ্ণ ভিডিঅ'টো কভাৰ কৰিব পৰা নাই গোটেই ৰেচিডেন্সিটোৰ। চিপাহী বিদ্ৰোহৰ কাৰণবোৰ সকলোৱে জানে, তথাপি অকণমান কৈ দিছোঁ। যেতিয়া ব্ৰিটিছে ভাৰতৰ প্ৰায়বোৰ ঠাই তেওঁলোকৰ অধীনলৈ আনিছিল, তেতিয়া সেই ঠাইবোৰৰ মানুহবোৰে ব্ৰিটিছক যথেষ্ট পৰিমাণে টেক্স দিবলগীয়া হৈছিলে। আৰু ভাৰতীয় ৰীতি নীতি সংস্কৃতি এইবোৰ তেওঁলোকে নাশ কৰি খ্ৰীষ্টান ধৰ্ম ল'বলৈ যথেষ্ট হেঁচা প্ৰয়োগ কৰিছিলে। কাৰণ ব্ৰিটিছসকল খ্ৰীষ্টান ধৰ্মৰ লোক আছিলে। এইটো মোৰ বেক ছাইডত দেখিছেনে, এইটো ব্ৰিটিছৰ একদম মেইন ঘৰটো আছিলে বুলি ক'ব পাৰি। এতিয়া এইটো মিউজিয়াম বনাই থৈছে। ওপৰৰ দুটা মহল বোলে চিপাহী বিদ্ৰোহত বহুত ধ্বংস হ'ল কাৰণে ভাঙি তলটো অকল মিউজিয়াম হিচাপে ৰাখিছে। এতিয়া ইয়ালৈ সোমাই গৈছিলোঁ যদিও ভিডিঅ' কৰিব পৰা নাই, কাৰণ ভিতৰত ভিডিঅ' এলাও নাই। ইয়াৰ ভিতৰলৈ সোমাওঁতে প্ৰথম গেটতে কোনটো সময়ত সোমাইছে সেইটো লিখি থৈ যাব লাগে। আৰু এই ৰেচিডেন্সি বাউণ্ডেৰীৰ ভিতৰতে খোৱা পানী যোগান আৰু টয়লেটৰ ব্যৱস্থা আছে। আৰু এয়া হৈছে ছেইণ্ট মেৰী চাৰ্চ আৰু কবৰস্থান। সেই সময়ত জেগা পোৱা নাছিল কাৰণে চাৰ্চৰ কিনাৰতে কবৰস্থানবিলাক বনাই দিছিল। যেতিয়া চিপাহী বিদ্ৰোহত ব্ৰিটিছৰ 2000মান মানুহ মৰিছিল, তেতিয়া ইয়াতে তেওঁলোকক পুতিছিলে। আৰু চাৰ্চটো এতিয়া সম্পূৰ্ণৰূপে প্ৰায় ধ্বংসই হৈ গ'ল, অলপমান আছে। এয়া দেখিছেনে? আৰু বাকীবোৰ ইয়াতে ব্ৰিটিছৰ মহিলা হওক, ল'ৰা ছোৱালী হওক, ডাঙৰ যোনেই নহওক, ইয়াতে কবৰ দিছিলে। চিপাহী বিদ্ৰোহ হোৱাৰ আৰু কেইটামান কাৰণ আছিলে। ব্ৰিটিছ প্ৰশাসনৰ যিসকল ভাৰতীয় লোক আছিল, তেওঁলোকৰ উচিত দৰমহা দিয়া হোৱা নাছিল আৰু পদোন্নতি কৰা হোৱা নাছিল। আৰু ব্ৰিটিছ প্ৰশাসনে যিটো এনফিল্ড ৰাইফল ব্যৱহাৰ কৰিছিল, তাৰ যিটো কাৰ্টিজ আছিল, সেই কাৰ্টিজটো গৰু আৰু গাহৰি চৰ্বিৰে নিৰ্মিত হৈছিলে, যিটো নেকি মুখেৰে এনেকৈ কামুৰি আঁতৰাবলগীয়া হৈছিল। সেইবাবে ভাৰতীয় হিন্দু আৰু মুছলমান চিপাহীসকলে বিৰোধিতা আৰম্ভ কৰিছিল। আৰু তেওঁলোকক ব্যৱহাৰ কৰিবলৈ মান্তি নোহোৱাত ব্ৰিটিছে ভাৰতীয় লোকসকলক অত্যাচাৰ কৰিবলৈ লৈছিলে। আৰু সেই বিৰোধিতাই ভাৰতীয় প্ৰথম স্বাধীনতা আন্দোলন আৰম্ভণি কৰিছিল বুলি ক'ব পাৰি। ইয়াৰ প্ৰধান গুৰিধৰ্তা আছিলে মংগল পাণ্ডে। সকলোৱে চিনি পাই চাগে 1857 চনত প্ৰথম চিপাহী বিদ্ৰোহৰ আৰম্ভণি।